সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষকৰ ব্যাপক আয়োজন চলিছে ৰাজ্যজুৰি। ভাৰত ৰত্ন গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰান্তে প্ৰান্তে গ্ৰহণ কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। অহা ৭ ছেপ্টেম্বৰত অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদেও হাতত লৈছে বিশেষ কাৰ্যসূচী। ৰাজ্যৰ ৩২খন জিলাত পৰিষদৰ উদ্যোগত একে সময়তে বাজি উঠিব ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ অনন্য সৃষ্টি মৃত্যু জিনাৰ গান। তাৰ বাবে বিভিন্ন স্থানত চলোৱা হৈছে অনুশীলন। আমাক তেজপুৰৰ পৰা এই সন্দৰ্ভত সবিশেষ জনাব অৰ্ণৱ নাথে। হয়, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আৰু জন্ম শতবাৰ্ষিকী উপলক্ষে ইতিমধ্যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে আৰু অহা ৭ ছেপ্টেম্বৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাব অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদে। সমগ্ৰ ৰাজ্যতে প্ৰায় 11:31 লগে লগে এই গীত মৃত্যু জিনাৰ যি গীত সেই গীত আবৃত্তি কৰিব সমগ্ৰ ৰাজ্যই। আৰু এনেধৰণেই এতিয়া তেজপুৰৰ কলাভূমিত প্ৰায় 1000 অধিক শিল্পীয়ে সেই বিখ্যাত ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ যি গীত সেই যি কবিতা সেই কবিতা আবৃত্তি কৰিব আৰু ইয়াৰে আখৰা ইতিমধ্যে অব্যাহত আছে। আৰু 7 ছেপ্টেম্বৰৰ পুৱা 11:31 সমগ্ৰ ৰাজ্যজুৰি এই যি মৃত্যু জিনাৰ গান সেই মৃত্যু জিনাৰ গান পৰিৱেশিত হ'ব সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই। গীতটিৰ যি আচলতে চৰ্চা সেই চৰ্চা ইতিমধ্যে আৰম্ভ কৰিছে আৰু ইয়াতে যিসকল উদ্যোক্তা আছে তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। অশ্বিনী ডেকা আছে, শোণিতপুৰ জিলা আবৃত্তি পৰিষদৰ সভাপতি, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদে উদ্যোগ গ্ৰহণ কৰিছে। ইতিমধ্যে আখৰা চলি আছে। কেনেধৰণে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাব শোণিতপুৰত প্ৰায় 1000 অধিক শিল্পীয়ে? আমাৰ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত গোটেই অসম জুৰি 4টা দিনত কাৰ্যসূচী লোৱা হৈছে। প্ৰথম কাৰ্যসূচী ভূপেনদাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অহা 7 ছেপ্টেম্বৰৰ পৰা আমি আৰম্ভ কৰিম। তাৰ পিছৰ কাৰ্যসূচী 5 নৱেম্বৰত হ'ব। তাৰপিছত 29 মাৰ্চত আমাৰ প্ৰতিষ্ঠা দিৱস আছে। তাৰপিছত শেষত আমি 6 তাৰিখে শেষ কৰিম, অহা 26 চনৰ শেষত। গতিকে 7 ছেপ্টেম্বৰত কি 7 ছেপ্টেম্বৰতে আৰম্ভণি, তাৰমানে গোটেই অসমৰ 32খন জিলাত একেলগে আৰম্ভ হ'ব আৰু আমাৰ শোণিতপুৰ জিলাত এই কলাভূমিত আৰম্ভ হ'ব। ইয়াত আমাৰ উপস্থিত থাকিব আমাৰ ব্ৰেণ্ড এম্বেচেডৰ। এইটো ব্ৰেণ্ড এম্বেচেডৰ মানে অসমৰ নহয় ভাৰতৰ চাগে এনে অনুষ্ঠানৰ প্ৰথম ব্ৰেণ্ড এম্বেচেডৰ নিযুক্তি দিয়া হৈছে। প্ৰাঞ্জল শইকীয়াদেৱক দিছে। তেখেত আমাৰ ইয়াত উপস্থিত হ'ব। পদ্ম হাজৰিকাদেৱ আহিব, পৃথ্বীৰাজ ৰাভা আহিব। তেখেতসকল আবৃত্তিকাৰ হিচাপে আমাৰ লগত উপস্থিত থাকিব। জিলা উপায়ুক্তই উন্মোচন কৰিব আনন্দ কুমাৰ দাসদেৱে, SP মহোদয়ে থাকিব। গতিকে আমি কেইবা শতাধিক লোকৰ উপস্থিতিত মৃত্যু জিনাৰ গান সেই গানটো ইয়াত গাম আৰু ইয়াৰ দ্বাৰাই ভূপেনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যি লক্ষ্য আৰু উদ্দেশ্য আমাৰ উত্তৰ প্ৰজন্মক আবৃত্তিৰ প্ৰতি আকৰ্ষিত কৰি তোলা, আবৃত্তিক এক কলাসুলভভাৱে বিজ্ঞানসন্মতভাৱে আবৃত্তিক লৈ যোৱা, তেনেধৰণৰ প্ৰচেষ্টা আমাৰ আছে। গতিকে অহা 7 ছেপ্টেম্বৰত আমি তেজপুৰবাসীয়ে শোণিতপুৰ জিলাৰ উদ্যোগত ইয়াত আমি আয়োজন কৰিম, য'ত ঢেকীয়াজুলিৰ পৰা আৰম্ভ কৰি জামুগুৰিলৈকে এই বৃহত্তৰ অঞ্চলৰ ৰাইজ ইয়াত সমবেত হ'বহি জনাইছোঁ। আৰু ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ যি আচলতে প্ৰখ্যাত অৰ্ণৱ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে।